আজি আমি প্ৰায় 2 বিলিয়ন বছৰ ধৰি থিয় হৈ থকা আৰাৱল্লী পৰ্বতমালাৰ বিষয়ে কথা পাতিম। কিন্তু চৰকাৰী ফাইলত আৰু থিয় দিব নোৱাৰিব যেন লাগে। আৰাৱল্লীক ৰক্ষা কৰাৰ পৰিৱৰ্তে ইয়াক ধ্বংস কৰি সৰু কৰা হৈ আছে। ইয়াক সুৰক্ষিত কৰাৰ পৰিৱৰ্তে সংজ্ঞাৰ জালৰ দ্বাৰা ইয়াক হ্ৰাস কৰা হৈছে। সংজ্ঞা সলনি হ'লে নীতিবোৰ নহয়, চৰকাৰৰ উদ্দেশ্যক লৈ যে প্ৰশ্ন উত্থাপন হয়। আৰাৱল্লী আচলতে কি? আৰাৱল্লী বিশ্বৰ অন্যতম পুৰণি পৰ্বতমালা, হিমালয়তকৈ পুৰণি। ই দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটত বিস্তৃত হৈ আছে। ইয়াৰ উদ্দেশ্য কি? ইয়াৰ কাম কি? ইয়াৰ কাম হ'ল থৰ মৰুভূমিক নিয়ন্ত্ৰণ কৰা, ভূগৰ্ভস্থ পানী ক্ষয় হোৱাত বাধা দিয়া। আৰাৱল্লী ৰেঞ্জৰ অন্যতম গুৰুত্বপূৰ্ণ কাম হ'ল উষ্ণতা নিয়ন্ত্ৰণ। আপুনি ক'ব পাৰে যে আৰাৱল্লী ৰেঞ্জ কেৱল এটা পৰ্বতমালা নহয়, ই সমগ্ৰ উত্তৰ ভাৰতৰ বাবে এক নিৰাপত্তা ভাল্ব। কিন্তু যেতিয়া আমি সকলোৱে জানো যে ইয়াক ইমান গুৰুত্বপূৰ্ণ, তেতিয়া চৰকাৰে ইয়াক ধ্বংস কৰাৰ ইমান মন কিয়? এইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন আজিৰ। গতিকে আৰাৱল্লী ৰেঞ্জ কিয় গুৰুত্বপূৰ্ণ? বিশেষজ্ঞসকলে কয় যে আৰাৱল্লী ৰেঞ্জৰ অবিহনে মৰুভূমি দিল্লী পাব পাৰে। আৰাৱল্লী ৰেঞ্জৰ অবিহনে ভূগৰ্ভস্থ পানী তললৈ নামিব পাৰে। আৰাৱল্লী ৰেঞ্জৰ অবিহনে সমগ্ৰ NCRতে উষ্ণতা আৰু অধিক বিষাক্ত হৈ পৰিব পাৰে। আমি ইতিমধ্যে বিষাক্ত বায়ুৰ সৈতে যুঁজিছো। ইয়াক সম্বোধন কৰাৰ পৰিৱৰ্তে তেওঁলোকে ইয়াক আৰু অধিক ভয়াৱহ কৰি তুলিছে। কিন্তু মোদী চৰকাৰে কি কৈছে চাওকচোন। মোদী চৰকাৰে কয় যে এই নতুন সংজ্ঞাৰ লক্ষ্য হৈছে নিয়মাৱলী শক্তিশালী কৰা আৰু একাকাৰিতা অনা, সুৰক্ষা হ্ৰাস কৰা নহয়। সকলোতে বিশেষজ্ঞ হৈ পৰিছে তেওঁলোকে যি ক'বলৈ চেষ্টা কৰিছে সেয়া হ'ল সহজ ভাষাত ক'বলৈ গ'লে আতংকিত নহ'ব, আমি সকলোৱে নিৰাপদ। তেওঁলোকে সকলো জানে, কাৰণ তেওঁলোকে কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰে। তেওঁলোকৰ মতে এই প্ৰদূষিত বায়ুৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ হাঁওফাঁওত হোৱা নাই। বিশেষজ্ঞ চিকিৎসকে কৈছে যে ইয়াৰ প্ৰভাৱ মগজুতো পৰিব। ইয়াৰ প্ৰভাৱ মগজুতো পৰিছে, আনকি মগজুতো। গতিকে আমোদজনক কথাটো হ'ল যেতিয়া হাবি কাটিলে সকলো নিৰাপদ, যেতিয়া খনন হয় তেতিয়া সকলো নিৰাপদ, আৰু সংজ্ঞা সলনি হ'লেও সকলো নিৰাপদ।